নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াতে আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায়ৰ অনুশীলনী 3.54 কুৱেশ্যন নম্বৰ 3 আগৰ ভিডিঅ'ত মই কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 2 মই গোটেইবিলাক অতি সহজ পদ্ধতিত কৰি দিছো আৰু ইয়াতো মই কুৱেশ্যন নম্বৰ 3 1 পৰা 4 লৈকে মই গোটেইকিটা অতি সহজ পদ্ধতিত কৰি দিছো আৰু তোমালোকে না মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আৰু বেলেগ ভিডিঅ'ত মানে কেতিয়াও চাই থাকিব নালাগে গতিকে এতিয়া আমাক 3 নম্বৰত কি কৈছে আমি চাও যে প্ৰতিস্থাপন আৰু বজ্ৰগুণন পদ্ধতিৰে তৰল ৰৈখিক সমীকৰণৰ সমাধান উলিয়া তোমালোকক আগতে মই প্ৰতিস্থাপন পদ্ধতি বজ্ৰগুণন পদ্ধতি কিমান বাৰ শিকাইছো কিমান বুজাইছো তথাপিও মই আৰু এবাৰ কৰি দিছো ভালদৰে মনোযোগ দিবলৈ চেষ্টা কৰিবা গতিকে এতিয়া আমি 1 নম্বৰটো কৰো 1 নম্বৰটো আমাক কিমান দিয়া আছে 8x + 5y = 9 আৰু 3x + 2y = 4 1 নম্বৰটো কোৱেশ্চন মান দিয়া আছিল 8x + 5y = 9 আৰু 3x + 2y = 4 এইটা দিয়া আছে গতিকে আমি এনেকৈ লিখিব পাৰো নে 8x + 5y 5y minus 9 = 0 sorry এটো মই কনভার্ট নকৰো বাৰু ঠিক আছে মই কনভার্ট নকৰো এটুকে মই 1 নম্বৰ দিলু আৰু মই এটুকে মই 2 নম্বৰ সমীকৰণ দিলু ঠিক আছে এটু হৈছে 1 নম্বৰ সমীকৰণ এটু হৈছে 2 নম্বৰ সমীকৰণ গতিকে এতিয়া মই এটা কাম কৰিব পাৰো যে ইয়াৰ পৰা ওলাব পাৰো ইচ্ছা এনেকৈ নহয় যে বলে মই 1 নম্বৰ পৰা ওলাম 2 নম্বৰ পৰা অকনমান বেছি ইজি হ'ব গতিকে মই লিখো যে 2 নম্বৰ পৰা 2 নং সমীকৰণৰ পৰা ঠিক আছে 2 নম্বৰ পৰা মই x ৰ মানটো উলিয়াম এটো আছিল আমাৰ 3x মই যদি তই জয়টো যদি হিফালে লৈ যাও প্লাসত আছে হিফালে আনলে কি মান হ'ব মাইনাস তই জয় হ'ব 4 মাইনাস তই জয় হ'বনে 3 to x ৰ লগত কি হৈছে পুৰাণ হৈ আছে এফালে আনলে কি হ'ব হৰণ হ'ব 3 দি হৰণ হ'ব 4 মাইনাস তই জয় এটো আমি x ৰ মান পাই গলো এটো হৈছে আমি পাই গলো কিমান নম্বৰ সমীকৰণ নম্বৰ 2 নম্বৰ 3 নম্বৰ সমীকৰণ ঠিক আছে এইবাৰ আমি x ৰ মান এই x ৰ মানটো আমি কি হদবাম x ৰ মানটো এবাৰ আমি 1 নংত বহাইছাম ঠিক আছে x ৰ মান 1 নংত বহাই 1 নংটো আমাৰ কি আছিল 8x + 5y = 9 8x + 5y = 9 আছিল নে গতি ইয়াতে এতিয়া আমি 8 x ৰ জায়গাত আমি এই মানটো পুট কৰিম 4 minus 2y divided by 3 plus 5y = 9 okay তাৰছত আমি এইকেইটা দি পূৰণ কৰিম 8 4 গুণ 32 minus 8 2 গুণ 16 পূৰণ কৰি কিমান আৰু ইয়াতে তো আমাৰ কিমান থাকিল plus 5y = 9 তাৰ পিছত এটো আমাৰ কিমান হ'ব মই যদি 3 ৰে যদি মই লসাগু উলিয়াও হনে তলত 3 থাকিব ওপৰ থাকিব 32 minus 16 plus 3 5 গুণ 15y = 9 তাৰ পিছত এটো হ'ব তোমাৰ 32 ৰ পৰা হল লগলে কিমান হ'ব আমাৰ 32 ৰ পৰা আমাৰ 32 তাৰ পিছত 32 তাৰ পিছত এটো 16y হ'ব দে 16y আৰু -16y + 15y কিমান হ'ব আমাৰ -y থাকিব ঠিক আছে = 9 আৰু 9 3 গুণ কিমান হ'ব আমাৰ 27 হ'ব ঠিক আছে 9 3 গুণ 27 তাৰ পিছত এবাৰ আমাৰ ইয়াতে কি হ'ব মই যদি -y টো মই ইফালে ৰাখো মানে 27 32 টো ফ্লেন লিখি বমাৰ মাইনাসত আছে মাইনাস প্লাসত আছে ইফালে আনলি মাইনাস হ'ব গতিকে -y = 27 এৰ পৰা -32 গলে আমাৰ মানে +27 -32 কিমান হ'ব আমাৰ -5 হ'ব obviously হ'ব না হ'ব -5 গতিকে মাইনাস মাইনাস এই মাইনাস ক্যান্সেল গল y = কিমান হ'ল আমাৰ 5 হ'ল এইবাৰ আমি কি কৰিম y ৰ মান y ৰ মান আমি 3 নংত বহাইছাম ঠিক আছে y ৰ মান 3 নংত বহাই 3 নংটো আমাৰ কি আছিল x = 4 minus তই জয় আছিল তই জয় divided by 3 আছিল গতিকে 4 minus তই জয় না y জায়গাত মই কিমান পাতি দিম 5 পাতিম কাৰণ y ৰ মান 2 4 minus তই জয় y ৰ মান 2 মই 5 পাতিছো যিমান আছে আৰু divided by 3 তাৰপিছত যদি 4 minus 5 দুগুণ 4 minus 5 দুগুণ 10 divided by 3 10 ৰ পৰা 4 গলে -6 divided by 3 গতিকে 3 ৰে যদি মই 6 হৰণ কৰো কিমান হ'ব 3 ৰে যদি 6 হৰণ কৰো মই 2 হ'ব মানে -2 হ'ব ঠিক আছে গতিকে আমি কিমান পালো আমি লিখিব পাৰো এতেকে x = -2 আৰু y = 5 এই দুটা মান পালো বুজি পাইছা মানে প্ৰতিস্থাপন পদ্ধতিত কি আছিল আমাৰ প্ৰতিস্থাপন পদ্ধতিত মানে
এইটোৱে আছিল ওকে এবাৰ আমি নেক্সট কৰিম বজ্ৰ গুণন প্ৰণালীৰে ঠিক আছে এবাৰ থাকিল বজ্ৰ গুণন প্ৰণালীৰে ঠিক আছে কিমান আছিল আমাৰ 8x + 5y + 5y মানে ইকুৱেল টু 9 আছিল মই যদি 8x + 5y - 9 ইকুৱেল টু 0 এটো হৈছে আমাৰ এক নম্বৰ সমীকৰণ আৰু তা আছিল আমাৰ 3x + 2y ইকুৱেল টু 4 আছিল 3x + 2y - 4 ইকুৱেল টু 0 এটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ এটাকে আমাৰ বজ্ৰ গুণন প্ৰণালীত আমাৰ এনেকে আছিল ন সূত্ৰটো আমি সূত্ৰটো পাতি দিও ঠিক আছে ইয়াতে এটা আমি লিখিব লাগিব মানটো আছিল 8 3 5 2 - 9 - 4 এইটা মান আছিল তাৰ পিছত আমাৰ বজ্ৰ গুণনৰ সূত্ৰটো এটো আছিল x / b1 c2 - b2 c1 = y / c1 a2 - c2 a1 = 1 / a1 b2 - a2 b1 এটো সূত্ৰ আছিল গতে ইয়াতে এতিয়া আমাৰ বেলেগ একোনা মানকিটা আমাৰ পুট কৰি দিল হল x / b1 ৰ মান আছিল আমাৰ 5 তাৰ পিছত c2 ৰ মান আছিল আমাৰ -4 হয়না c2 ৰ মান আছিল আমাৰ -4 তাৰ পিছত -b2 ৰ মান আছিল আমাৰ কিমান b2 ৰ মান আছিল 2 আৰু c1 ৰ মান আছিল আমাৰ c1 ৰ মান আছিল আমাৰ -9 তাৰ পিছত c1 ৰ মান আছিল আমাৰ -9 c1 ৰ মান আছিল আমাৰ -9 আৰু a2 ৰ মান আছিল আমাৰ 3 -c2 ৰ মান আছিল আমাৰ -4 c2 ৰ মান আছিল আমাৰ -4 a1 ৰ মান আছিল আমাৰ 8 তাৰ পিছত আৰু 1 by a1 ৰ মান আছিল আমাৰ 8 b2 ৰ মান আছিল আমাৰ * 2 -a2 ৰ মান আছিল আমাৰ 3 b1 ৰ মান আছিল আমাৰ 5 গতিকে এই গিটাই মান হয়নে তে মান গিটা এটা যদি আমি যদি পূৰণ কৰো কিমান পাম x / 5 4 গুণ -20 তাৰপিছত -a প্লাস 9 2 গুণ 18 ঠিক আছে আৰু y / 9 3 গুণ -27 -a প্লাস 4 গুণ 32 ইকুৱেল টু 1 / 8 2 গুণ 16 -5 3 গুণ 15 তাৰপিছত x / 20 ৰ পৰা 18 গলে কিমান হ'ব আমাৰ -2 হ'ব ঠিক আছে -27 ৰ পৰা +32 -27 + 32 কিমান হ'ব আমাৰ 5 হ'ব আৰু 16 ৰ পৰা 15 গলে আমাৰ কিমান হ'ব 1 হ'ব এতিয়া আমি কি কৰিম এইটো এইটোৰ লগত ৰি যাম এইটো এইটো either x by -2 equal to 1 by 1 or y by 5 equal to 1 by 1 গতিকে x গুণ x -2 গুণ -2 আৰু এতে y গুণ y 5 গুণ 5 ঠিক আছে এতেকে x equal to -2 y equal to 5 এইটো आंसर বুজি পাইছা তোমালোক এইটো সলিউশন ঠিক আছে গতিকে আমাক দিয়া আছে যে সমীকৰণটো এটা সমীকৰণ দিয়া আছে 4x - 3y = 23 এটো এটা সমীকৰণ দিয়া আছে আৰু এটা দিয়া আছে যে আমাক 3x + 4y = 11 এটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ ঠিক আছে আমাক কি কৰিব দিছে আমাক একবাৰ কৰিব দিছে প্ৰতিস্থাপন আৰু একবাৰ কৰিব দিছে আমাক বজ্ৰ গুণন গতিকে মই ফাৰ্স্ট প্ৰতিস্থাপন পদ্ধতিৰে কৰি চাও হয়নে নাই প্ৰতিস্থাপন পদ্ধতিৰে গতিকে প্ৰতিস্থাপন পদ্ধতিৰে আমি কি কৰিব পাৰো ফাৰ্স্ট মই লিখিম 1 নং সমীকৰণৰ পৰা 1 নংৰ পৰা আমি কি উলাব পাৰো 1 নংটো আছে যে আমাৰ 4x - 3y = 23 আছে গতিকে 4x = 23 4x = 23 plus 3y হ'ব কাৰণ -3y টো ইয়াতে মাইনাস আছে সেফালে নিলে প্লাস হ'ব গতি x = মই যদি x ৰ মান উলাও মানে 23 plus 3y 4 এদি হৰণ কৰবা লাগে এটো হৈছে আমাৰ 3 নম্বৰ সমীকৰণ কিমান 3 নম্বৰ সমীকৰণ গতিকে এতিয়া আমি কি কৰিব পাৰো x ৰ মান এটো আমি x ৰ মান নে পালো হয়নে নাই হে x ৰ মানটো এবাৰ মই কত বহাম x ৰ মান 2 নংত বহুৱাই x ৰ মানটো মই এতে 2 নংত বহুৱাইছাম 3x + 4y = 11 ত গতিকে 3x x ৰ মানটো মই কিমান পালো x ৰ মানটো মই এটোৱে পালো 23 + 3y / 4 পালো 3x + 4y আছে নহয় +4y = 11 আছে গতে x ৰ জায়গাত মই মানটো পুট কৰি জানেকে পাতিলো তাৰ পিছত এতিয়া আমাৰ কি হল 3 দি যদি মই 23 কৰো 69 + 3 3 গুণ 9y হ'ব আৰু ইয়াতে তো আমাৰ /4 থাকিব +4y = 11 থাকিল তাৰ পিছত মই যদি এতিয়া কি কৰো মই যদি লসাগু উলিয়াও মানে 4
তলতো 4 হ'ব লহাগু 4 আৰু 1 69 প্লাস 9y আৰু 16 4 গুণ 64 লহাগুটো ওলাব জানাই 64y হ'ব তাৰ মানে ইকুৱেল টু 11 থাকিল মানে তাৰ পিছত মই যদি এটা পূৰণ কৰো এটো ফালে থাকিল আমাৰ 69 আৰু 69 আৰু এটা থাকিল আমাৰ মানে 6 ও সৰি মই 64 কৈছো তাৰ মানে 4 গুণ 16 হ'ব লাগে কোনটো অৰ্থত মই 64 কলো মানে লহাগু লৈছো 4 আৰু 1 ৰ 4 হল 69 প্লাস 69 প্লাস আৰু ইয়াতে আমাৰ প্লাস 9 হ'ব আৰু মানে 4 টি তলত একোনা মানে 1 আছে 4 বাজ যাব সেই 4 গুণ 16 মানে 16 হ'ব বুজি পাইছা তোমালোক তাৰ পিছত 69 প্লাস 16 আৰু 9 যোগ কৰিলে আমাৰ কিমান হ'ব 25y হ'ব ইকুৱেল টু আৰু এফাৰ থাকিল 11 4 গুণ 44 তাৰ পিছত ইয়াতে থাকিল আমাৰ 25y 25y হলে 44 টো আমাৰ ইয়াতে আছে প্লাস 69 তে ফালে কনভাৰ্ট কৰিলি -69 হল হলে নাই গটিকে 25y ইকুৱেল টু 44 -69 হলে আমাৰ কিমান হ'ব -25 হ'ব হবনে নাই y ইকুৱেল টু কিমান হ'ব 25 দি 25 হৰণ কৰিলে আমাৰ কিমান হ'ব -1 হ'ব এক বাজ যাব হয়নে গটি y ইকুৱেল টু আমাৰ কিমান হল y 1 হল গটিকে আমি লিখিম যে y ৰ মান এবাৰ আমি 3 নংত বহুৱাই চাম তেতিয়া আমি x ৰ মানটো পাই যাম y ৰ মান 3 নংত বহুৱাই 3 নংটো আমাৰ কিমান আছিল x ইকুৱেল টু 4 ওপৰত 23 3 into y আছে y মানে আমি কিমান পাইছো -1 পাইছো হয়নে নাই গটিকে এখানে যদি মই পূৰণ কৰো কিমান পাম গটিকে এখানে পূৰণ কৰিলে মই পাম তলতো 4 থাকিব ইয়াতে 23 আৰু 3 1 গুণ 3 গটিকে 23 ৰ পৰা 3 গেলে কিমান হল আমাৰ 20 হল তলতো 4 থাকিব 4 ৰে 20 হৰণ কৰিলে 5 মানে x ইকুৱেল টু কিমান পালো মই x ইকুৱেল টু 5 পালো এতেকে মই পালো যে x ইকুৱেল টু 5 আৰু y ইকুৱেল টু -1 এইটো এনসার বুজি পাইছা তাছ নেক্সট আকো আমাক বজ্ৰগুণন পদ্ধতিত কৰিব দিছে নহয় এবাৰ আমি বজ্ৰগুণন পদ্ধতিৰে কৰিম গতিকে বজ্ৰগুণন পদ্ধতিৰে আমাৰটো সমীকৰণ দুটাটো দিয়াই আছিল হয়নে 4x - 3y = 23 এনেকে দিয়া আছে গতে এইটো যদি মই কনভাৰ্ট কৰো ইফালে কিমান হ'ব আমাৰ 4x - 3y - 23 = 0 এটো হৈছে আমাৰ এক নম্বৰ সমীকৰণ তাৰপিছত আমাক আৰু এটা দিয়া আছিল যে 3x + 4y 3x + 4y = 11 এটো দিয়া আছে ন 11 তাৰ পিছত এটো যদি মই কনভাৰ্ট কৰো কিমান হ'ব আমাৰ 3x + 4y - 11 = 0 এটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ গটিকে ইয়াতে মই লিখিব পাৰো হিয়াৰ a1 a2 হয়নে b1 b2 c1 c2 এখানে লিখি ললো a1 ৰ মান আছে আমাৰ কিমান 4 a2 ৰ মান আছে 3 b1 ৰ মান আছে আমাৰ -3 b2 ৰ মান আছে আমাৰ 4 তাৰপিছত c1 ৰ মান আছে আমাৰ -23 আৰু c2 ৰ মান আছে আমাৰ -11 আছে নে গতিকে এতেকে আমি এটা কি কৰিব পাৰো বজ্ৰগুণন পদ্ধতিত মই এটা সূত্ৰ কৈছিলো মনত আছে নে এটো হল আমাৰ x y 1 এনেকে লিখিব লাগে গতিকে সূত্ৰটো আছিল আমাৰ b2c1 সূত্ৰটো আছিল আমাৰ b1c2 - b2c1 তাৰ পিছত আছিল আমাৰ c1a2 - c2a1 আৰু তা আছিল আমাৰ a1b2 - a2b1 এনেকে আছিল গতিকে এতিয়া আমাৰ কি বেলেগ কোনা মানগিটা পুট কৰি দিলে হল x b1 ৰ মান কিমান আছে আমাৰ b1 ৰ মান আছে আমাৰ b1 ৰ মান আছে আমাৰ কিমান গতিকে আমাক এটোটা মান কিমান দিয়া আছে b1 ৰ মান আছে আমাক -3 তাৰ পিছত c2 ৰ মান দিয়া আছে আমাক -11 তাৰ পিছত দিয়া আছে b2 ৰ মান আছে 4 into c1 ৰ মান দিয়া আছে আমাক -23 = y তাৰ পিছত আৰু c1 ৰ মান আমাক কিমান দিয়া আছে c1 ৰ মান দিয়া আছে আমাক -23 আৰু a2 ৰ মান আছে আমাক 3 minus c2 ৰ মান আমাক দিয়া আছে কিমান -11 আৰু a1 ৰ মান দিয়া আছে আমাক 4 আৰু equal to 1 by a1 ৰ মান আমাক দিয়া আছে 4 b2 ৰ মান দিয়া আছে আমাক 4 minus তাৰ পিছত a2 ৰ মান আমাক দিয়া আছে 3
ইনটু b1 ৰ মান দিয়া আছে আমাক -3 দিয়া আছে নে যে যদি আমাক মানকিটা দিয়া আছে এটা আমি কিমান হ'ব যদি পূৰণ কৰো মাইনাস এ প্লাস 11 3 গুণ 33 মাইনাস এ প্লাস 23 4 গুণ আমাৰ 92 ঠিক আছে কিমান হল আমাৰ 92 equal to y by asat plus a minus a amar minus 23 3 गुण amar 69 minus a plus 11 4 गुण 44 equal to 1 by 4 गुण हल्लो minus a plus 3 3 गुण 9 ठीक আছে গটিকে তো আমাৰ কিমান হল x by 33 plus 92 গটিকে 33 plus 92 আমাৰ কিমান হ'ব আমাৰ 125 equal to তাৰ পিছত ইয়াতে আমাৰ আছে -69 plus 44 কিমান হ'ব এটো আমাৰ y by -25 হ'ব আৰু তেজ আমাৰ 1 by 16 plus 9 আমাৰ কিমান হ'ব আমাৰ 25 হ'ব গটিকে এইটাৰ আমি ইয়াৰ পৰা x y ৰ মান উলিয়াম গটিকে এবাৰ আমি কি কৰিম x by 125 টুক মই 1 by 25 ৰ লগত ৰিজাইছাম ঠিক আছে গটিকে এতিয়া আমি লিখবা লাগব যে মই কি কৰিম বুলি কৈছিল x by 125 টুক মই 1 by 25 ৰ লগত ৰিজাইছালো ৰিজাইছালে তো আমাৰ কিমান হল x equal 125 টু ধৰ ইয়াতে ওপৰত আহিল ঠিক আছে 125 টু পৰ্টাল আৰু ইয়াতে 25 থাকিলে 25 হৰে 125 ক কেবা যায় 5 বাজ যায় নে গটিকে x equal to কিমান হল আমাৰ x equal to আমাৰ কিমান হল x equal to আমাৰ 5 হল ঠিক আছে আৰু তা আমি কাম কৰিম যে আমাৰ এটা আছিল নহয় y by -25 আছিল হে y by -25 টু কো আমি 1 by 25 ৰ লগত y by -25 টু কো 1 by 25 ৰ লগত ৰিজাইছালো গটিকে y a -25 টু ইয়াতে ওপৰত আইব a -25 টু আৰু তলত 25 আছে নে নাই গটিকে y equal to কিমান হ'ব আমাৰ -1 হ'ব ঠিক আছে গটিকে আমি বজ্ৰ পূৰণ কৰি কেনো আমি কিমান পালো x equal to 5 পালো and y equal to আমি কিমান পালো আমি -1 পালো এইটো এনসার বুজি পাইছে তোমালোক ইয়াৰ তাৰপিছত 3 নম্বৰটো আমাক কিমান দিছে 2x + 3y - 11 equal to 0 আৰু 4x - 5y + 5 equal to 0 গটিকে মই এটো নাম্বাৰ 1 সমীকৰণ ললো আৰু নাম্বাৰ 2 সমীকৰণ ললো গটিকে আমাক যেটো প্ৰতিস্থাপন পদ্ধতি আৰু বজ্ৰ গণনত কৰিব দিছে গটিকে ফাৰ্স্ট মই প্ৰতিস্থাপন পদ্ধতিৰে বুলি লিখিলো ন প্ৰতিস্থাপন পদ্ধতিৰে ঠিক আছে প্ৰতিস্থাপন পদ্ধতিৰে এটা মোৰ কি হ'ব গটিকে মই যদি লিখো 1 নম্বৰ পৰা আমাৰ 1 নং সমীকৰণৰ পৰা যদি মই পাও কিমান পাও আছে 2x + 3y মই 11 টো যদি মই এফালে কনভাৰ্ট কৰো 11 মানে মাইনাসত আছিল প্লাস হল বা 2x = 11 - 3y গটিকে ইয়াৰ পৰা মই x ৰ মানটো উলিয়াব পাৰো গটিকে 11 - 3y মই কি দি হৰণ কৰিলো 2 দি হৰণ কৰিলো ঠিক আছে গটি এনেকা আমি x ৰ মানটো পাই গলো এটো হৈছে আমাৰ 3 নম্বৰ সমীকৰণ ওকে এতিয়া আমি কি কৰিম x ৰ মান যেটো মান পাইছো সেই মানটো মই 2 নং সমীকৰণত বহাই দিম ওকে x ৰ মান মই কি কৰিলো 2 নং সমীকৰণত বহাই 2 নংটো আমাৰ কি আছিল 4x 2 নংটো আমাৰ আছিল 4x - 3y + 5 equal to 0 আছিল ন 4x x মানে কিমান হ'ব আমাৰ x মানে 11 - 11 4 into day to 4 into 11 - 3y divided by 2 minus 3y plus 5 equal to 0 আমি x ৰ মানটো পুট কৰিলো গটিকে এতিয়া মই কি কৰিব এইটো দুৰে যদি মই ক্যান্সেল কৰো 2 * 2 = 4 হয়নে গটিকে ইয়াতে মই খিনি দি পূৰণ কৰিব লাগিল 11 * 2 = 22 3 * 2 = 6 6y হলনে তাৰ পিছত -3y plus 5 equal to 0 গটিকে ইয়াতে 22 আছে আৰু ইয়াতে আমাৰ 5 আছে কিমান হ'ব আমাৰ 27 নহব জানো কিমান হ'ব আমাৰ 27 ঠিক আছে 27 - 6 7 8 9 -9y হ'ব 9y equal to 0 তাৰ পিছত মই কি কৰিলো -9y equal to -9y দে এটো 9y -9y equal to 27 প্লাস আছে ফেলে নিলে আমাৰ মাইনাস হ'ব ওকে মাইনাস হ'ব গটি a মাইনাস ক্যান্সেল গল y equal to 9 এর হাতে সব কেইবা যাব 3 বাৰ যাব 9 3 গুণ 27 y equal to 3 এবাৰ মই কি কৰিম এই y এর মানটো 3 নং সমীকৰণত বহাম 3 নং সমীকৰণটো এটো আছিল ইয়াতে বহাম এটো আছিল আমাৰ 3 নং সমীকৰণ এটো আছিল গটিকে এই 3 নং সমীকৰণটোত মই 11 - 3y এর মান মই কিমান পাইছো y এর মান 3 পাইছো ডিভাইড বাই 2 ঠিক আছে তাৰ পিছত 11 - 3 3 গুণ 9 ডিভাইড বাই 2 11 ৰ পৰা 9 গলে কিমান থাকিব 2 গটিকে এই 2 এৰে এই 2 কেইবা যাব আমাৰ এক বাৰ যাব নে না যাব যেকে আমি কিমান পালি 1 পালো x equal to 1 মই এটাকে লিখিব পাৰো যে x equal to 1 আৰু y equal to 3 এইটো বুজি পাইছা তোমালোক ইয়াৰ পিছত আমি লিখিম বজ্ৰ গুণন প্ৰণালীৰে
এটাকে বজ্ৰগুণন প্ৰণালীৰ আমাৰ সমীকৰণটো যি আছিল আমি সেই পাতিব লাগিব টুৱাইজ এক্স প্লাছ থাইজ ৱাই মাইনাছ 11 ইকুৱেল টু 0 এক নম্বৰ সমীকৰণ আৰু তা আছিল আমাৰ 4x মাইনাছ থাইজ ৱাই প্লাছ 5 ইকুৱেল টু 0 দুই নম্বৰ সমীকৰণ ইয়ালৈকে বুজি পাইছা তাৰপিছত হিয়াৰ ইয়াতে মই এটা কাম কৰিব পাৰোঁ নে যে a1 a2 b1 b2 c1 c2 এনেকৈ লিখিব পাৰোঁ a1 ৰ মান আছিল 2 a2 ৰ মান আছিল 4 b1 ৰ মান আছিল 3 মান আছিল 3 b2 ৰ মান 3 c1 ৰ মান -11 c2 ৰ মান আমাৰ কি মান আছিল 5 আছিল গতিকে মই এনেকৈ কি কৰিব পাৰোঁ আমাৰ বজ্ৰগুণনৰ সূত্ৰটো কি আছিল ডাইৰেক্ট লিখিব পাৰোঁ ন এতেকে x বাই বজ্ৰগুণনৰ সূত্ৰটো আমি পুট কৰিম আৰু লিখি যাম আমাৰ বজ্ৰগুণনৰ সূত্ৰটো আছিল b1 c2 minus b minus b1 c2 minus c1 b2 তাহলে আমাৰ c1 a2 minus a1 c2 তাৰপিছত আৰু ইয়াতে আছিল আমাৰ a1 b2 minus b1 a2 এটো আছিল আমাৰ বজ্ৰগুণনৰ সূত্ৰ দে a1 b2 minus b1 a2 গতি সূত্ৰটো আছিল আমাৰ x by b1 c2 minus c1 b2 equal to y by c1 a2 minus a1 c2 equal to 1 by a1 b2 minus b1 a2 গতিকে এই বজ্ৰগুণনৰ সূত্ৰটো বহুত বাৰ পাইছা বহুত গণিত কৰি দিছো তোমালোকে মুখস্থ ৰাখি থবা কালে গতিকে এটা আমাৰ বেলেগ একো নাই মানগিটা পুট কৰিলে হল x divided by b1 ৰ মান আমাৰ কিমান আছে b1 ৰ মান আছে আমাৰ 3 into তাৰপিছত c2 ৰ মান কিমান আছে c2 ৰ মান আছে 5 minus c1 ৰ মান কিমান আছে c1 ৰ মান আছে আমাৰ -11 তাৰপিছত আৰু b2 ৰ মান আমাৰ কিমান আছে b2 ৰ মান আছে আমাৰ 3 b2 ৰ মান আছে আমাৰ 3 y divided by c1 ৰ মান আছে আমাৰ -11 a2 ৰ মান আছে আমাৰ 4 minus a1 ৰ মান আছে আমাৰ into 2 আৰু c2 ৰ মান আছে আমাৰ into 5 equal to 1 by a1 ৰ মান আছে আমাৰ 2 তাৰপিছত b2 ৰ মান আছে আমাৰ 3 b2 ৰ মান আছে আমাৰ 3 minus b1 ৰ মান আছে 3 a2 ৰ মান আছে আমাৰ into 4 অলপ পাতাত সৰু হল বাৰু তথাপি চিনি পাবা তোমালোক ঠিক আছে গতিকে x divided by 5 3 গুণ 15 minus plus 11 3 গুণ 33 equal to y divided by 11 4 গুণ -44 minus 5 2 গুণ 10 equal to 1 divided by 2 3 গুণ 6 minus 7 3 গুণ 12 এটো হল গতিকে এতিয়া মানকিটা শুদ্ধ আছে নে সোৱা সবৰে মান ইয়াতে তা b2 ইয়াতে যে b2 যে আছিল সেই b2 কিমান হ'ব লাগিছিল -3 কিমান হ'ব লাগিছিল -3 ইয়াতে সোৱা b2 -3 গতিকে b2 ৰ মান গোটেই কিটা আমাৰ এতিয়া কি হ'ব b2 ৰ মান আমাৰ গোটেই কিটা কিমান হ'ব -3 হ'ব ঠিক আছে -3 আৰু b2 কত আছে ইয়াতে আছে ইয়াতো আমাৰ কিমান হ'ব -3 হ'ব ওকে গতে পূৰণ কৰিলে তো আমাৰ কিমান হৈ যাব এটো মাইনাস হ'ব কাৰণ মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে গতিটো মাইনাস হৈ যাব মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস আকৌ -44 -10 এটো ঠিকই আছে এটো খালি কেৱল মাইনাস আহিল নয়তে এটা মাইনাস আহিব আৰু 7 3 গুণ -12 ঠিকই আছে গতিকে এতিয়া আমি কি কৰিম বাকি এখিনি যদি কৰো 15 পৰা প্লাস 15 -33 কিমান হ'ব -44 -10 -6 -12 কিমান হ'ব চালে হল গতিকে এতিয়া আমাৰ কিমান হল মই যদি 15 plus 15 minus 33 হলে -18 থাকিব y by আমাৰ -44 -10 থাকিলে আমাৰ -54 হ'ব আৰু এটো আমাৰ -6 -12 থাকিলে আমাৰ -18 হ'ব নে নহব গতিকে এতেকে আমি কি কৰিব পাৰো মানে এইটোৰ লগত ৰিজাইছ আমাকবাৰ ঠিক আছে গতিকে আমি লিখব পাৰো যে x by -18 x by -18 equal to 1 by -18 মানে এইটোৰ লগত ৰিজাইছ আছে ঠিক আছে গতিকে মই এতিয়া লিখিব পাৰো যে x equal to 18 ইয়াতে মাইনাস ওপৰত যাব নে গতিকে এই মানেটো কি বাজাব 1 বাজাব গতিকে মই কিমান পালো x equal to 1 x equal to মই কিমান পালো 1 পালো এতেকে মই কি আৰু এটা মই কি কৰিব পাৰো এইটোৰ লগত ৰিজাইছ মানে y by -54 টুক মই 1 by -18 ৰ লগত ৰিজাইছাম ওকে -18 ৰ লগত ৰিজাইছাম গতিকে তাৰছত মানে লিখিব পাৰো যে y টো ইয়াতে -54 টো ওপৰত আইব নে আৰু -18 টো তলত থাকিবই 18 দি কিবা যা মাইনাস টো কেনসেল হৈ যাব 18 গুণ 54 গতি y ইকুৱেল টু আমাৰ কিমান হ'ব 3 হ'ব এতেকে আমি লিখিব পাৰো যে x ইকুৱেল টু 1 আৰু
y equal to 3 এইটো এনসার বুজি পাইছা তোমালোক আমাক 4 নম্বৰটো কি দিছে চাহাচোন 4 নম্বৰটো দিছে যে আমাক 5x plus 7y 5x plus 7y equal to 19 তাৰ পিছত 3x plus twice y equal to 7 মানে এইটো আছিল গটিকে আমি কি কৰিব লাগিছিল প্ৰতিস্থাপক পদ্ধতিৰে কৰিব লাগে নহয় গটিকে আমি লিখবা লাগিব যে প্ৰতিস্থাপক পদ্ধতিৰে গটিকে এইটো হৈছে আমাৰ 1 নম্বৰ সমীকৰণ এইটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ গটিকে আমি লিখিব পাৰো যে 1 নম্বৰ পৰা ঠিক আছে 1 নম্বৰ পৰা বুলি মই লিখবা পাৰো 1 নম্বৰ পৰা বুলি লিখা বা 2 নম্বৰ পৰা বুলি লিখা জোপাই লিখাই দি তোমাৰ কথা আৰু গটিকে আমাৰ 2 নম্বৰটো বেছি সহজ হ'ব মই 2 নম্বৰ পৰা বুলি লিখিলো ওকে গটি 2 নংটো আমাৰ কিমান আছিল 3x আছিল 3x + 2y ইকুৱেল টু 7 গটিকে 3x 7 - 2y টুক মই ফালে লইলো গটিকে x ইকুৱেল টু কিমান হ'ব আমাৰ 7 - 2y মই 3 দি হৰণ কৰিলো কলে এটো আমাৰ কিমান হল 3 নম্বৰ সমীকৰণ হলনে নাই গটিকে এবাৰ x ৰ মান মই 1 নংত বহাইছাম ঠিক আছে x ৰ মান 1 নংত বহাই x ৰ মান 1 নংত বহাই 1 নংটো আমাৰ কিমান আছিল 5x + 7y equal to 19 তাতে মই x ৰ মানটো পুট কৰি দিম 1 নংটো আমাৰ কিমান আছিল 5x + 7y আছিল মানে না +7y আছিল y এর মান আমি কিমান পাইছো 7 - 2y ডিভাইড বাই 3 পাইছো ঠিক আছে 7y নো এখনিটো নেটবিছন জন এখনিটো নেটবি গটিকে আমাৰ 1 নং x ৰ মান মানে x ৰ মানটো আমি এফালে লিখছো নহয় x ৰ মান 1 নংত বহুৱাই মানে নাই গটিকে 1 নংটো আমাৰ কিমান আছিল 1 নংটো আছিল আমাৰ 5x + 7y 1 নংটো আছিল আমাৰ 5x + 7y equal to 19 মানে equal to আমাৰ 19 আছিল গটিকে 5x ৰ মান আমি কিমান পাইছো x ৰ মানে 2 পাইছো ন 7 - 2y পা নাই নেকি x ৰ মানে 2 পাইছো 7 - 2y divide by 3 পাইছো plus 7y পাইছো না plus 7y equal to কিমান 19 মানে নাই তাৰ পিছত এতিয়া আমাৰ কিমান হল মই যদি 5 এর এখিনিক পূৰণ কৰো কিমান পাম 5 7 গুণ 35 - 5 2 গুণ 10y divide by 3 plus 7y equal to 19 আছে নে নাই তাৰ পিছত এতিয়া আমাৰ কি হল মই যদি লহাগু উলিয়াও কিমান থাকিব লহাগু উলিয়ালে আমাৰ 35 - 10y divide by 2 3 থাকিব দিছো আৰু প্লাস 3 7 গুণ 21y হ'ব equal to আমাৰ 19 হল গটিকে ইয়াতে আমাৰ কিমান থাকিব 35 আৰু 21 ৰ পৰা -10 গলে আমাৰ কিমান থাকিব 11y থাকিব divide by 3 equal to 19 তাৰ পিছত 35 plus 11y 19 3 গুণ কিমান 9 3 গুণ 7 7 7 2 3 গুণ 3 4 5 47 ঠিক আছে গটিকে নহয় 19 3 গুণ 57 ঠিক আছে কিমান 57 গটিকে 57 হলে আমাৰ কিমান হ'ব 11y টু ইফালে থাকিবই দিছুন 11y গটিকে 57 ৰ পৰা মই 35 টো মই মাইনাস কৰিব লাগিল ইফালে নিলে মাইনাস হ'ব গটিকে 11y equal to 57 ৰ পৰা 35 গলে কিমান থাকিব 7 পৰা 5 গলে 7 পৰা 5 গলে 2 আৰু 5 পৰা 3 গলে 2 22 হল মানে না এতেকে y equal to 11 দি 22 কি বাজ যাব 2 বাজ যাব ঠিক আছে y equal to 2 তাৰ পিছত এতিয়া আমি কি কৰিম y এর মান 3 নংত বহুৱাইছাম ঠিক আছে y এর মান 3 নংত বহুৱাই আমাৰ 3 নংটো কি আছিল 3 নং সমীকৰণটো আছিল আমাৰ x equal to 7 - 2y divide by 3 গটিকে 3 তাৰপিছত 7 - 2y এর মান 2 পাইছো 7 - 2 2 গুণ 4 divide by 3 হাতৰ পৰাই 4 গলে আমাৰ কিমান থাকিব 3 থাকিব তলতো 3 থাকিবই 3 ৰে 3 হৰণ কৰিলে আমাৰ কিমান থাকিব 1 থাকিব গটিকে আমি কিমান পালো x equal to 1 পালো এতেকে আমি লিখিব পাৰো যে x equal to 1 and y equal to 2 এইটো এনসার বুজি পাইছা তোমালোক ঠিক আছে আমাক বজ্ৰগুণন প্ৰণালীৰেও কৰবা দিছে নহয় গটিকে এবাৰ আমি কি কৰবা লাগিব বজ্ৰগুণন প্ৰণালীৰে কৰবা লাগিব ঠিক আছে গটিকে আমাৰ সমীকৰণটো কিমান আছিল 5x + 7y equal to 19 আছিল ঠিক আছে গটিকে 5x + 7y
-19 কৰবা লাগব এটো হৈছে আমাৰ 1 নম্বৰ সমীকৰণ আৰু এটা আছিল আমাৰ 3x আৰু এটা সমীকৰণ আছিল 3x + 2y = 7 গতিকে এটো 3x + 2y 3x + 2y -7 = 0 এটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ ঠিক আছে গতিকে হিয়াৰ মই ইয়াতে লিখিব পাৰো যে a1 a2 হয়নে b1 b2 ঠিক আছে c1 c2 গতিকে মই দেখি মানগিটা লিখি যাম এটো হৈছে আমাৰ 5 এটো হৈছে আমাৰ 3 এটো হৈছে আমাৰ 7 এটো হৈছে আমাৰ 2 এটো হৈছে আমাৰ -19 এটো হৈছে আমাৰ -7 গতিকে মই মানগিটা মই লিখি ললো আৰু আমাৰ বজ্ৰ গুণন প্ৰণালীৰ সূত্ৰটো কি আছিল জানাই তোমালোক বজ্ৰ গুণন প্ৰণালীৰ সূত্ৰটো আছিল আমাৰ b1 c2 b1 c2 - c1 b2 আৰু y তলত আছিল c1 a2 - c2 a1 আৰু তা আছিল আমাৰ a1 b2 - a2 b1 আমাৰ কি আছিল এটো সূত্ৰ আছিল গতিকে এটা আমাৰ বেলেগ একো না জাস্ট মানগিটা পুট কৰিলে হল b1 ৰ মান কিমান আছে 7 আছে c2 ৰ মান আমি কিমান পাইছো -7 পাইছো -c1 ৰ মান আমি কিমান পাইছো -19 পাইছো তাৰ পিছত b2 ৰ মান আমি কিমান পাইছো b2 ৰ মান আমি 2 পাইছো = তাৰ পিছত y ৰ মান আমি c1 ৰ মান আমি কিমান পাইছো c1 ৰ মান আমি কিমান পাইছো -19 পাইছো a2 ৰ মান আমি কিমান পাইছো 3 পাইছো c2 ৰ মান আমি কিমান পাইছো c2 ৰ মান আমি -7 পাইছো তাৰ পিছত a1 ৰ মান আমি কিমান পাইছো a1 ৰ মান আমি 5 পাইছো তাৰপিছত a1 ৰ মান আমি কিমান পাইছো a1 ৰ মান 5 তাৰ পিছত b2 ৰ মান আমি কিমান পাইছো b2 ৰ মান আমি 2 পাইছো b2 ৰ মান আমি 2 পাইছো মাইনাস তাৰপিছত a2 ৰ মান আমি কিমান পাইছো a2 ৰ মান আমি 3 পাইছো b1 ৰ মান আমি কিমান পাইছো b1 ৰ মান আমি 7 পাইছো গতিকে মানকেইটা পুট কৰি দিলে হল বেলেগ একো নাই x / 7 7 গুণ 49 মাইনাস হ'ব কাৰণ ইয়াতে মাইনাস আছে মাইনাসে প্লাস 19 দুগুণ কিমান 38 ঠিক আছে = y / 19 3 গুণ কিমান 57 মাইনাস হ'ব ঠিক আছে এটো মাইনাসে প্লাস 7 5 গুণ 35 = 1/5 দুগুণ 10 - 7 3 গুণ 21 একিটা পালো আমি এতিয়া আমি কি কৰিব লাগিব বিয়োগ কৰিলে হল এখিনি -49 + 38 গতিকে এটো কিমান হ'ব আমাৰ 11 হ'ব ঠিক আছে মাইনাস থাকিব আৰু ইয়াৰে কিমান হ'ব 7 ৰ পৰা 5 গলে 2 5 ৰ পৰা 3 গলে 2 -22 থাকিব আৰু ইয়াতে কিমান হ'ব আমাৰ 1 ৰ 0 গলে 1 2 ৰ 1 গলে 1 -11 হ'ব ঠিক আছে একিটা বুজি পাইছা গতি এতিয়া আমি এইটোক এইটোৰ লগত ৰিজাই যাম এইটোক এইটোৰ লগত ৰিজাই যাম আমি লিখিব লাগিব যে either x / -11 = 1 / -11 গতিকে x = এইটো 11 ইয়াত ওপৰত আহিব 11 - 11 এটো মাকে মাইনাস তো কেনসেল যাব 1 হ'ব গতিকে আমি কিমান লিখিব পাৰো x = 1 তাৰপিছত আৰু ইয়াতে থাকিল আমাৰ y / -22 = 1 / -11 1 / কিমান -11 গতিকে y = -22 -11 এদি কি হৈ যাব -11 দুগুণ 22 গতিকে y = কিমান হল আমাৰ 2 হল মানে না এতেকে x = 1 y = 2 এইটোই আছিল আশা কৰো তোমালোকে এইটোত বজ্ৰ গুণন আৰু তিৰ্যক গুণন অতি সহজ পদ্ধতিত ভালদৰে বুজি পাইছা আৰু যদি বুজি পাইছা তেনে হলে প্লিজ ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈকে থ্যাংক ইউ